সদ্য ঘোষিত MBBSৰ পৰীক্ষাৰ ফলাফলত উজলিল জামুগুৰিহাটৰ সহস্ৰাব্দী শইকীয়া। জামুগুৰিহাটৰ টুপিয়াৰ প্ৰয়াত শিক্ষক দীপক শইকীয়া আৰু ময়ূৰী শইকীয়াৰ সুযোগ্য কন্যা সহস্ৰাব্দী শইকীয়াৰ MBBS পৰীক্ষাত উন্নত ফলাফল প্ৰদৰ্শন কৰি সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। মেধাৱী ছাত্ৰীগৰাকীৰ এই বৃহৎ সফলতাৰ বাবে ছাত্ৰীগৰাকীয়ে অধ্যয়ন কৰা টুপিয়া পাঁচগাঁও একাডেমীৰ তৰফৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীসকলে সহস্ৰাব্দী শইকীয়াক ফুলাম গামোচাৰে উষ্ম অভিনন্দন জ্ঞাপন কৰে। সহস্ৰাব্দী শইকীয়াই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত সপ্তম স্থান লাভ কৰাৰ লগতে অসমৰ ভিতৰত ৭৯ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। নিউজ চেনেল সাংবাদিক যিহেতু আহিছে সেইটো এটা আমাৰ গৌৰৱৰ কথা আৰু তাৰ লগত আমাৰ আজি যোৱাকালি MBBS পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল। তাত আমাৰ বিদ্যালয়ৰ ছাত্ৰী সহস্ৰাব্দী শইকীয়াই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত সপ্তম স্থান আৰু অসমৰ ভিতৰত তাই 79 পজিশ্যন পাইছে। সেইটো আমাৰ কাৰণে বৰ গৌৰৱৰ কথা। আৰু লগতে এটা কথা কওঁ যে সহস্ৰাব্দী শইকীয়া আমি ছাত্ৰী, তাই সৰুৰে পৰা বিজ্ঞানৰ যিকোনো বস্তুৰ ক্ষেত্ৰত তাই বহুত সূক্ষ্মকৈ অধ্যয়ন কৰিছিল। তাই শিশু বিজ্ঞান সমাৰোহতো আগবাঢ়ি গৈছিল আৰু তাই আমাৰ প্ৰয়াত প্ৰধান শিক্ষক শ্ৰীযুত দীপক শইকীয়া দেৱৰ জ্যেষ্ঠ কন্যা আৰু দেউতাৰ যি সপোন আছিল সেই সপোনটো তাই বাস্তৱ কৰিব পাৰিলে তাৰ কাৰণে আমিও গৌৰৱান্বিত। পঢ়া শুনাৰ ক্ষেত্ৰত মই ক'লোৱেই যে তাই সূক্ষ্ম অধ্যয়ন কৰিছিল আৰু নোৱাৰা প্ৰশ্নখিনি শিক্ষকৰ ওচৰত গৈছিল, কোনো সংকোচবোধ নকৰাকৈ তাই সুধি লৈছিল। আৰু তাই সেইকাৰণে যিহেতু আমাৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব, 4 নম্বৰহে আমাৰ স্কেনৰ কাৰণে কমিল। তাই 94% পাই উত্তীৰ্ণ হ'ল। শিক্ষাৰ্থীৰে মেট্ৰিক পৰীক্ষাটো পাছ কৰিলে। আমাৰ মাজত তাই আজি ছাত্ৰ ছাত্ৰীৰ মাজত চিনাকি কৰি দি তাইক সূক্ষ্ম আদৰণি এটা আমি জনাব পাৰিছোঁ। তাৰ কাৰণে তাইক আমি ধন্যবাদ জনাইছোঁ, যিহেতু মনত কৰি তাই আমাৰ ওচৰলৈ আহিল। যোৱাকালি যি MBBSৰ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, কি ক'বা, কেনেকুৱা লাগিছে মনৰ অনুভৱ? মই অতিকৈ আনন্দিত হৈছোঁ। সৰুকালত যেতিয়া মই এইখন বিদ্যালয়ৰ পৰাই পঢ়িছোঁ আৰু মোৰ দেউতাও ইয়াৰে শিক্ষক আছিলে। সেই ক্লাছ 5 মানত থাকোঁতে প্ৰথম আমি এখন ৰচনা শিকোঁ যে তোমাৰ জীৱনৰ লক্ষ্য বুলি এখন ৰচনা আহে। এই ৰচনাতেই মই প্ৰথম লিখিছিলোঁ যে মোৰ জীৱনৰ লক্ষ্য এজন ভাল চিকিৎসক হোৱা। আৰু মই অতি সুখী আৰু নিজকে ভাগ্যৱান বুলি ভাবোঁ যে সেই লক্ষ্য মই সঁচাকৈ সফল কৰিব পাৰিলোঁ। আৰু আজি তাৰ পিছৰ দিনাই আহি বিদ্যালয়ত সকলোকে পাই আৰু পুৰণা স্মৃতিবোৰ মনত কৰি মোৰ অতি আনন্দিত লাগিছে। মই আৱেগিকো হৈ পৰিছোঁ। বৰ ভাল লাগিছে। মা দেউতাহঁতৰ সপোন পূৰা কৰিব পাৰিছোঁ, মোৰ পৰিয়ালৰ সপোন, মোৰ শিক্ষাগুৰুসকলৰ সপোন পূৰা কৰিব পাৰিছোঁ, মোৰ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিছোঁ। আৰু সকলোৰে আশীৰ্বাদ মই আগলৈও বিচাৰি যাম, যাতে জীৱনত এজন ভাল চিকিৎসক হ'ব পাৰোঁ আৰু সকলোকে সেৱা আগবঢ়াব পাৰোঁ। তাৰে মোৰ লক্ষ্য থাকিব। পঢ়া শুনা কেনেকুৱা কৰিছে? পঢ়া শুনা প্ৰথমটো আমাৰ দিব লাগে MBBSৰ চিটৰ বাবে। তেতিয়া মই পটেঞ্চিয়েলত কোচিং কৰিছিলোঁ আৰু যেতিয়া মই নিটত উত্তীৰ্ণ হ'লোঁ তেতিয়া মই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত এডমিশ্যন লৈছিলোঁ। তাৰ পৰাই আমাৰ 4.5 বছৰৰ কোৰ্চ থাকে। 4.5 বছৰৰ 4টা পৰীক্ষা হয়, 4টা ফাইনেল পৰীক্ষা হয় আৰু মাজত ইণ্টাৰনেল বুলি কয় সেয়া হয়। সেই ফাইনেল পৰীক্ষা এইটো শেষৰটো আছিলে 4th ইয়াৰৰ ফাইনেল পৰীক্ষা। গতিকে প্ৰথম কেইবছৰটোৱে শেষৰ বছৰত অলপ বেছি কষ্ট হৈছে বা বেছি পঢ়িব লগা হৈছে, যিহেতু এইবছৰৰ ছাবজেক্টকেইটা আছে মেডিচিন, চাৰ্জাৰী, পিডিয়াট্ৰিক্স আৰু অবষ্টেট্ৰিক এণ্ড গাইনকলজি। 4টাই অতি ডাঙৰ বিষয় আৰু গতিকে মই কষ্ট কৰি গোটেইকেইটা পঢ়ি সমাপ্ত কৰাটো সম্ভৱ ইমান নহয়, কিন্তু যিমান পাৰোঁ মই চেষ্টা কৰিছিলোঁ যাতে ভালদৰে পঢ়োঁ। আৰু শেষৰ ফাললৈ প্ৰস্তুতি চলাওঁতে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে পঢ়িব লগা হৈছিল। তেনেদৰে শেষ কৰি যিমান পাৰোঁ কৰি মই পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু কালি ফলাফল পাইছোঁ। মাৰ কাৰণে মই গোটেই জীৱন মাৰ ওচৰত মই ঋণী হ'লোঁ। আৰু দেউতাই মোক সৰুতে বহুত মৰমৰ ডাঙৰ কৰিছিল। মই এখন স্কুলত 5ৰ পৰা পঢ়িছোঁ। তাৰ আগতেও যেতিয়া মই প্ৰাথমিক বিদ্যালয়ত আছিলোঁ, সোনকালে ছুটি হোৱাৰ পিছত দেউতাই মোক ইয়ালৈকে লৈ আহে
ইয়াতে ছাৰসকলৰ লগতে মই খেলি থাকোঁ। সময় অতি সোনকালে যায়, তেতিয়া পটছে ইয়াত এডমিশ্যন ল'লোঁ, কিন্তু মোৰ দুৰ্ভাগ্য যে মোৰ এডমিশ্যন লোৱাৰ বছৰতেই দুৰ্ঘটনাত পতিত হৈ দেউতাৰ দুৰ্ঘটনা ঘটে আৰু তাৰপিছতো কিন্তু কেতিয়াও ছাৰসকলে মোক সেই দেউতা নথকা বুলি সেই বস্তুটো কেতিয়াও অনুভৱ কৰিবলৈ দিয়া নাছিলে। আৰু তেনেদৰে মোৰ পৰিয়ালতো মায়ে মোক বহুত মৰমৰে তুলি তালি, আৰু মায়ে মোক সদায় মানে মোৰ লক্ষ্যৰ কথা মনত পেলাই দিয়ে যে পাৰিবি, কৰিব পাৰিবি। সেইটোৱে মোক যথেষ্ট সহায় কৰিছিল। আৰু মোৰ দুয়োপিনৰ মোৰ দেউতাৰ ফালৰে হওক বা মাৰ ফালৰে হওক পৰিয়াল যথেষ্ট মোক সহায় কৰিছে। মোক মানে সকলোৱে মোক নিজৰ ইয়াত শিক্ষাগুৰুৱে হওক, মোৰ পৰিয়ালৰ বৰ্তা বৰমা, জেঠাই জেঠু, মামা মাহী, মহামাহী সকলোৱে নিজৰ ছোৱালীৰ দৰে ডাঙৰ কৰিছে। গতিকে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ ওচৰতো মই চিৰকৃতজ্ঞ। গতিকে মানে সেই সকলোৰে যে আশাটো মই আজি পূৰণ কৰিব পাৰিছোঁ, মোৰ বহুত ভাল লাগিছে, বহুত আনন্দ কৰিছোঁ। ঠিক আছে, ধন্যবাদ। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।